নমস্কাৰ এই সংবিধানৰ নতুন ক্লাছলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ যিহেতু আমাৰ প্ৰিলিম শেষ হৈ গ'ল নহয় জানো তো আমাৰ প্ৰিলিম শেষ হৈছিলে 5 জুলাই ঠিক আছে 2026 তো আশা কৰিছোঁ আপোনাৰ সকলো এক্সাম ভাল হৈছে তো এতিয়া আমি তাৰ কাৰণে কি মেইনছৰ কাৰণে আমি অলপমান প্ৰিপেৰেশ্যন চলাম ঠিক আছে তো আমি মেইনছ সংবিধানত আমি মেইনছৰ টপিকবিলাক অলপমান ডিছকাশ্যন কৰিম আৰু কুৱেশ্যন কৰিবলৈ ট্ৰাই কৰিম আমি ঠিক আছে তো তাৰ আগতে মই এটা কথা কৈ লওঁ আপোনালোকৰ এতিয়া সকলোৱেতো এটা কথা দিমাগত আহি আছে যে কাট অফ কিমান যাব হয়নে তো কাট অফ কিমান হয়তো কিছুমানে 120 প্লাছত দিছে কিছুমানে 95 প্লাছত দিছে মই জেনেৰেলৰ কথা কৈছোঁ ঠিক আছে তো তেনেধৰণে এতিয়া কথাটো এইটো হৈছে যে কাট অফ কিমান যায় সেইটো আমি একো ক'ব নোৱাৰোঁ যেতিয়ালৈকে ৰিজাল্ট নিদিয়ে ঠিক আছে এইটো এটা প্ৰেডিকশ্যনে কৰিছে চবেই ইমানৰ ভিতৰত যাব ইমান যিহেতু পোষ্ট কম আছে 78 থকাৰ কাৰণে তো মই এটা কওঁ যে যিহেতু প্ৰিলিমছৰ কাৰণে পঢ়িলে আপোনালোকে ইমান দিনৰ পঢ়ি আছে প্ৰিলিমছ পঢ়িলে প্ৰিলিমছৰ এক্সাম দিলে এতিয়া কাট অফ কিমান যাব সেইটো কথা ভাবি থাকিব নালাগে তো ডাইৰেক্ট মেইনছৰ কাৰণে ষ্টাৰ্ট কৰি দিয়ক ঠিক আছে কিয়নো ষ্টাৰ্ট কৰিলে আপোনালোকে নিজে উপকৃত হয় যদি প্ৰিলিমছটো ক্লিয়াৰ হয়তো ঠিকে আছে যদি নহয় নেক্সট বাৰৰ কাৰণে কামত দিব গতিকে এইবোৰ ভাবি থাকি লাভ নাই কাট অফ কিমান যাব নাযাব পাছ কৰিম নকৰিম তাতকৈ পঢ়ি থাকক সেইটো ইম্পৰ্টেণ্ট হ'ব সকলোৰে কাৰণে অ'কে তো কাট অফৰ কথা একো মই নকওঁ একোৱে নকওঁ কিয়নো মোৰ কোনো তেনেকুৱা এনালিচিছ কৰা নাই মই মানে ক'তো পোলো দিয়া নাই মই টেলিগ্ৰাম হওক বা হোৱাটছএপ য'তে হওক বা ঠিক আছে তো সেইটো কথা মই ক'বলৈ নাযাওঁ অ'কে তো আহক এতিয়া আমি মেইনছৰ ক্লাছলৈ ষ্টাৰ্ট কৰোঁ তো ইয়াত আমি পাৰ উইকতেই মানে উইকডেছত আমি ক্লাছ কৰিব পাৰিম যেনেকৈ GS 1 কৰিম এটা টপিক GS 2 তেনে নেক্সট ক্লাছত GS 2 কৰিম তেনেধৰণে আমি টপিকবিলাক কৰিম যাতে আমি কভাৰ কৰিব পাৰোঁ মেক্সিমাম অ'কে তো এইটোক এটা কুৱেশ্যন অহা চান্স হ'ব পাৰে বুলি ভাবিছিলোঁ মই সেইকাৰণে লৈ আহিলোঁ এইটো কি কয় জুলাই 2 তাৰিখে 2026 নিউজত আহিছিলে যে আৰ্বান ফ্লাডিং হ'ব ঠিক আছে ইণ্ডিয়া সেইটোৰ ওপৰত আৰ্টিকলছ আহিছিলে ক'ত আছে হিন্দু টাইমছত এডিটৰিয়েল আছে HT এডিটৰিয়েলত আছিলে এতিয়া কথাটো হৈছে কি হ'ব আপোনাৰ যে ডিজাষ্টাৰ মেনেজমেণ্ট আৰ্বানাইজেশ্যন ক্লাইমেট চেঞ্জ জিঅ'গ্ৰাফি এই সকলোবোৰ ইয়াতে মানে ইয়াক হয়তো আমি কুৱেশ্যন হিচাপে পাব পাৰোঁ এতিয়া আৰ্বান ফ্লাডিং ইন ইণ্ডিয়া আহিব পাৰে হয়তো আছামৰ কথা আহিব পাৰে ঠিক আছে তো আমি তেনেধৰণে চাব লাগিব কি হয় অ'কে তো আৰ্বান ফ্লাডিং বুলি ক'লে আমি কি বুজোঁ এটা চিম্পল কথা য'ত মানে এটা বিল্ড আপ এৰিয়া আছে চিটি তাত মানে কি হয় পানীয়ে ভৰপূৰ হৈ গৈছে তো কিহৰ কাৰণে হ'ব পাৰে ডিউ টু হেভি ৰেইনফল ড্ৰেইনিং ছিষ্টেমটো বেয়া হোৱাৰ কাৰণে আনপ্লেনিঙত আৰ্বানাইজেশ্যন কৰা হৈছে প'ৰ গভৰ্নেন্সৰ ক্ষেত্ৰতো হ'ব পাৰে এইবিলাকৰ ক্ষেত্ৰত মানে যিহেতু এটা বিল্ড আপ এৰিয়া চিটিত আছে কি কয় সেই এৰিয়াটোত পানী জমা হৈ গৈছে সেইটোৱে আৰ্বান ফ্লাডিং ক'বলৈ গ'ল ঠিক আছে চৰি তো ফাৰ্ষ্ট অফ অল আৰ্বান ফ্লাডিঙৰ প্ৰাইমেলি হিউমেন ইণ্ডাছ ডিজাষ্টাৰ ঠিক আছে আৰু ইয়াক মানে ক্লাইমেট চেঞ্জৰ লগতো ৰিলেট কৰিব পাৰি ঠিক আছে আৰু কি হয় যেতিয়া ৰেইনফল মানে বেছি হৈ যায় কেৰিং কেপাচিটি অফ আৰ্বান ড্ৰেইনেজ ছিষ্টেমৰ যেতিয়া ৰেইনফল বেছি হ'ব তো সেই আৰ্বানৰ ড্ৰেইনেজ ছিষ্টেমটো যেতিয়া কেৰিং কেপাচিটিটো পানী মানে বেছি হ'ব তেতিয়া এইটো আৰ্বান ফ্লাডিং হৈ যায় ঠিক আছে তো এতিয়া ৰিচেণ্টলি আমি পাইছিলোঁ যে গুৱাহাটীত হৈছিলে ঠিক আছে তো আহিব চাব পাৰে তেনেধৰণে কেনেকুৱা গুৱাহাটীত হয় আমাৰ চিটি অসমৰ মেইন চিটিটোত গুৱাহাটীত বহুত ফ্লাড হয় ঠিক আছে আৰ্বান ফ্লাডিং হ'ব তো এইকাৰণে অহা চান্সেছ বহুত আছে অ'কে এতিয়া আৰ্বান ফ্লাডিং কি হয় এইটো মই দৃষ্টি আহিছোঁ এটা আৰ্টিকলত দিছিলে মেজটো মই তাৰ পৰা লৈ আহিছোঁ ঠিক আছে তো এটা কি হয় মিনিং কি হয় ফ্লাডিং অফ লেণ্ড প্ৰপাৰ্টি ইন এ বিল্ড এনভাইৰমেণ্ট এটা নিৰ্দিষ্ট এনভাইৰমেণ্ট আমি য'ত এখন চিটি এষ্টাব্লিছ কৰি এটা এনভাইৰমেণ্ট ক্ৰিয়েট কৰিছোঁ মানুহৰ কামৰ কাৰণে ঠিক আছে সেই এৰিয়াটোত যেতিয়া ফ্লাডিং হ'ব মানে তেতিয়া তাকে কয় আৰ্বান ফ্লাডিং বুলি কোৱা হয় ঠিক আছে কজেছ নট জাষ্ট বাই হায়াৰ বৰষুণৰ ফলত
অলছ' আনপ্লেন আৰ্বানাইজেশ্যন। অকল বৰষুণৰ বেছি হোৱাৰ কাৰণে যে আৰ্বান প্লানিং হ'ব সেইটো নহয়। যেতিয়া চিটিখনৰ আমি ড্ৰেইনেজ ছিষ্টেমটো যদি আমি ঠিক নকৰোঁ তো তাৰ ফলতো আমাৰ কি কয় আৰ্বান ফ্লাডিং হয়। ঠিক আছে, তো এইটোৰ ওপৰত আমি চাব পাৰোঁ। এতিয়াত এটা কথা কৈছে যে ইম্পেক্ট হ'ব পাৰে, ক'ত প্ৰপাৰ্টি লাইফ লছ হ'ব পাৰে, বেমাৰ বিয়পি যাব পাৰে, ছাপ্লাই পাৱাৰ ৱাটাৰ কমিউনিকেশ্যন এইবিলাকত ডিষ্টাৰ্ব হ'ব পাৰে। ঠিক আছে, ইক'লজিকেল ইম্পেক্টত হ'ব পাৰে। ঠিক আছে, এইবিলাক বিভিন্ন ধৰণৰ ইম্পেক্ট হ'ব। তো আহক আমি এইটো চাই আছোঁ। অ'কে, এতিয়া আৰ্বান প্লানিং ইনক্ৰিজ ইন ইণ্ডিয়া কিয় ইনক্ৰিজ হৈছে, তো তাৰ মেইন কজেছ হ'ব কি হ'ব পাৰিব। তো ৰেপিড আৰ্বানাইজেশ্যন, আনপ্লেণ্ড লেণ্ড ইউজ, তো কোনো লেণ্ডৰ মানে প্ৰপাৰলি ইউজ নকৰাকৈ আৰ্বানাইজেশ্যন কৰা হৈছে, আনপ্লেনিং বিল্ডিংছ বনোৱা হৈছে, তো সেইটো কাৰণে হ'ব পাৰে। ঠিক আছে, অ'কে। ৱৰ্ল্ড বেংক এটা কৈছে যে ইণ্ডিয়াজ মষ্ট এমং দ্য ফাষ্টেষ্ট গ্ৰ'য়িং কাণ্ট্ৰিজ ইন টাৰ্মছ অফ আৰ্বান এক্সপানশ্যন ইন ফ্লাড প্ৰ'ন এৰিয়াছ। মনত ৰাখিব, তো সেই কথাটো ৱৰ্ল্ড বেংকৰ ফালৰ এটা ৰিপৰ্টত দিছে। ঠিক আছে, অ'কে। তাৰপৰা আৰু নেক্সট কাৰণটো কি হ'ব পাৰে আৰ্বান প্লেনিং মানে লছ অফ ৱেটলেণ্ডছ, আৰ্বান ৱাটাৰ স্পটিছত যিবিলাক আমাৰ ছাৰাউণ্ডিং এৰিয়াত ৱাটাৰ স্পটি আছে সেইবিলাক আমি নেচাৰেলি যিবিলাক কি কয় বডি আছিলে মানে ঠিক আছিলে ৱাটাৰ স্পটি ৱেটলেণ্ড আছিলে, সেইবিলাকো আমি কি হয় আৰ্থ ফিলিং কৰিছোঁ, ঘৰ বনাইছোঁ, ঠিক আছে, বিজনেছ ষ্টাৰ্ট লৈছোঁ। এইবোৰ কাৰণে এই যিটো মানে লছ অফ ৱেটলেণ্ডছ, আৰ্বান ৱাটাৰ বডিছোঁ আৰু কি নষ্ট হৈছে তাৰ ফলতো ফ্লাডিং হয়। ঠিক আছে, অ'কে। যিটো আমাৰ ড্ৰেইনেজ ছিষ্টেম আছিলে সেইটো আউটডেটেড হৈছে। ঠিক আছে, আমি সেই আগৰ দিনতে যিটো ড্ৰেইনেজ ছিষ্টেম আছিল তাৰ ওপৰতে বেছ কৰি হৈছে। এতিয়া পপুলেশ্যন বাঢ়িছে, নতুনকৈ চিটিবিলাকৰ ওপৰত বিল্ডিং বাঢ়িছে, তো ডেভেলপমেণ্ট হৈছে, তাৰ ফলত আমি কিন্তু কি কয় ড্ৰেইনেজ ছিষ্টেমটো আমি ডেভেলপ কৰা নাই, আউটডেটেড আছে, সেইটো কাৰণে ফ্লাডিং হ'ব পাৰে। ঠিক আছে, ক্লাইমেট চেঞ্জ, এক্সট্ৰিম ৰেইনফল, এইটো হয় ক্লাইমেট চেঞ্জ হোৱাৰ ফলত এক্সট্ৰিম ৰেইনফলৰ ফলতো কি হয় ফ্লাডিং হয় আৰ্বানত। ঠিক আছে, তো এইবিলাক হৈছে কাৰণ। এতিয়া চাব পাৰে লোকেল বডিজ, আৰ্বান লোকেল বডিজবিলাকৰ কোনো মানে ইম্পৰ্টেণ্ট তেনেকৈ ছিগনিফিকেঞ্চবিলাক কাম কৰিব পৰা নাই, কোনো ডেভেলপমেণ্ট কাম কৰিব পৰা নাই ভালদৰে। ঠিক আছে, মেজৰ চেলেঞ্জেছ পাইছে, প'ৰ মিউনিচিপাল ফাইনেন্স আছে, মানে মিউনিচিপালবিলাকক পইচা দিয়া হৈছে কিন্তু ফাইনেন্সৰ পৰিমাণটো যিটো লেভেলৰ লাগে সেইটো হোৱা নাই, কম হৈছে। লেক অফ টেকনিকেল এক্সপাৰ্টিজ, টেকনিকেল ইউজ কৰিব পৰা নাই তেওঁলোকে, কি হৈছে কেনেকুৱা। ঠিক আছে, প'ৰ একাউণ্টেবিলিটি, ক'ত খৰচ কৰিছে, কেনেধৰণে খৰচ কৰিছে, ইয়াতে কোনো একাউণ্টেবিলিটি নাই, এইবিলাকো কাৰণ হয়। ঠিক আছে, তাৰপৰা আছে কি হয় ডিলে প্ৰিভেনশ্যন মেজাৰ্ছ, ইনফ্ৰাষ্ট্ৰাকচাৰ মেইনটেনেঞ্চৰ ক্ষেত্ৰত ডিলে কৰে, কোনো মানে কুইকলি কাম কৰিব নিবিচাৰে। ঠিক আছে, প্ৰব্লেমবিলাক ছল্ভ কৰিব বিচৰা নাই, সেইটো কাৰণে। অ'কে, প'ৰ ছলিড ৱেষ্ট মেনেজমেণ্ট, ছলিড ৱেষ্ট মেনেজমেণ্টৰ ক্ষেত্ৰতো আমি বেছি গ্ৰ'থ কৰিব পৰা নাই। ঠিক আছে, প্লাষ্টিক মিউনিচিপাল ৱেষ্ট ব্লক এইবিলাক হ'লে ক'তো ড্ৰেইনবিলাকত পেলাই দিয়া হয়, কালভাৰ্ট কেনেলছবিলাকত পেলাই দিয়া হয়, তাৰ ফলতো ফ্লাডিং হৈছে। ঠিক আছে, আৰু ইয়াৰ ফলত কি হৈছে ড্ৰেইনেজ কেপাচিটি ডিক্ৰিজ হৈ গৈছে, মানে তাৰ কাৰণে ফ্লাডিংটো বেছি হৈ গৈছে। ঠিক আছে, ইনএডিকুৱেট আৰ্লি ৱাৰ্ণিং ছিষ্টেম, কোনো আৰ্লি ৱাৰ্ণিং ছিষ্টেম নাই, ফ্লাড হোৱাৰ চান্সেছ আছে নাই, তাৰ ওপৰত কোনো আৰ্লি ৱাৰ্ণিং ছিষ্টেমটো নাই, ভাল নহয়। ঠিক আছে, এইটো এটা মেইনলি মানে গেপ হৈ আছে। অ'কে, যেনেকৈ আৰু বিভিন্ন কাৰণ হ'ব যায়, ৰেইনফলটো যদি হাই হৈ যায়, এইটো কাৰণেও এটা নিৰ্দিষ্ট এৰিয়াত যদি আপোনাৰ ৰেইনফলটো হাই লেভেলত গুচি যায়, তো তাৰ কি হ'ব তাত আপোনাৰ ফ্লাডিং হোৱাটো বহুত বেছি চান্স থাকে। হেভি ৰেইনফল ইন এ শ্বৰ্ট পিৰিয়ড কি কয় ড্ৰেইনেজ ছিষ্টেমবিলাক কাম কৰিব নোৱাৰা হৈ যায়, আৰু এক্সেছ ৱাটাৰ থকাৰ কাৰণে ফ্লাড হৈ যায়। ঠিক আছে, ক্লাইমেট চেঞ্জ এজ ইনক্ৰিজ ফ্ৰিকুৱেঞ্চি অফ এক্সট্ৰিম ৰেইনফল ইভেণ্ট মেকিং চিটি মোৰ ভালনেৰেবল। ঠিক আছে, এনক্ৰচমেণ্ট অফ নেশ্যনেল ড্ৰেইনবিলাকক সেইটোৱে কৈছোঁ, মানে আমি কনষ্ট্ৰাকশ্যন কাম কৰিছোঁ, কমাৰ্চিয়েল প্ৰজেক্টৰ লৈছোঁ, তাৰবিলাক সেইবিলাকৰ কাৰণে হৈছে। ঠিক আছে, আৰ্বান চাৰ্ফেচটো মানে কনক্ৰিটে ভৰ্তি হৈছে। ঠিক আছে, ৰোডছ, বিল্ডিং, পাৰ্কিং স্পেচ এইবিলাক সকলো মানে কি হৈছে কনক্ৰিটে বনাই থৈছে, তো অ'পেন চইল কভাৰটো কমি গৈছে, তাৰ ফলতো কি হৈছে ৰেইন ৱাটাৰ কেনট চিপ ইনটু দ্য গ্ৰাউণ্ড চাৰ্ফেচ। অ'কে, তাৰ ফলত কি হয় পানীটো মানে ডাইৰেক্ট গ্ৰাউণ্ড ৱাটাৰত সোমাই যাব পৰা নাই। ঠিক আছে, কনষ্ট্ৰাকশ্যন অন ফ্লাড প্লেইন এৰিয়াবিলাক কনষ্ট্ৰাকশ্যন কাম বেছি হৈ গৈছে। ঠিক আছে, ছলিড ৱেষ্ট ডাম্পিঙৰ ক্ষেত্ৰত গাৰ্বেজ, প্লাষ্টিক ৱেষ্ট এইবিলাকৰ আমি কি হৈছোঁ
এটা মানে য'তে ত'তে পেলাই থৈছোঁ, ড্ৰেইনত পৰিছে, ক'ৰবাত ওচৰত যদি ৱাটাৰ বডি আছে তাত পৰিছেগৈ, সেইকাৰণে আমাৰ সেইটো কি কয় ৱাটাৰ লগিংটো মানে মেজৰ দিছ ইজ দ্য মেজৰ কজেছ অফ ৱাটাৰ লগিং ইন চিটিজ। ঠিক আছে, অ'কে। ইম্পেক্ট অফ আৰ্বান ফ্লাডিং, ইম্পেক্ট কি হ'ব পাৰে বাৰু? ঠিক আছে, হিউমেন ইম্পেক্ট। আৰ্বান ফ্লাডিং হোৱাৰ পিছত ডেথ হৈছে, ইঞ্জুৰিজ হৈছে, ডিছপ্লেচমেণ্ট হয়, চাইক'লজি ষ্ট্ৰেছবিলাক আহিছে, কি হয় গেট ট্ৰেপ ইন হোমছ, ঘৰৰ ভিতৰতেই ট্ৰেপ হৈ আছে মানুহ, ভেহিকুল, অফিচ, তাৰপিছত ল' লাইং ছেটেলমেণ্টবিলাক হৈছে, আৰ্বান প'ৰ শ্লামবিলাক, ইয়াত কি হয় এল্ডাৰলি পাৰ্চন, চিলড্ৰেন, ডিচেবিলিটি আছে। মোৰো ভাল নাই বুলি হয় সিমান এফেক্ট কৰিছে। ইনফ্ৰাষ্ট্ৰাকচাৰ ইম্পেক্ট কি হ'ব? ডেমেজ ৰোড হৈছে, ঠিক আছে, ফ্লাইঅভাৰ, আণ্ডাৰপাছ, মেট্ৰ' ছিষ্টেম, ৰেলৱে ট্ৰেক্স এইবিলাকৰ হয়তো ইফেক্ট কৰিছে, এয়াৰপৰ্টত ইফেক্ট কৰিব, পাৱাৰ ছাপ্লাই কমি গৈছে, ড্ৰিংকিং ৱাটাৰ পাইপলাইন নষ্ট হৈ যাব পাৰে, ঠিক আছে। আৰু যিটো ৱাটাৰ লগিং হৈছে তাৰ কাৰণে ট্ৰেন্সপৰ্টছৰ ক্ষেত্ৰত, মবিলিটিৰ ক্ষেত্ৰত, ডেইলি মবিলিটিৰ ক্ষেত্ৰত মানে ইম্পেক্ট কৰিছে, ঠিক আছে। তো ইকনমিক ইম্পেক্ট, লছ অফ বিজনেছ হ'বই, দোকান বন্ধ থাকিব, অফিচ ইণ্ডাষ্ট্ৰি এইবিলাক বন্ধ থাকিব, ডেইলি ৱৰ্কাৰ্ছবিলাকে কাম নাপায়, ঠিক আছে। ৱৰ্ক প্লেছ ৰিমেইন ক্ল'জ, ছাপ্লাই চেইন মে বি ডিছৰাপ্ট, প্ৰডাক্টিভ মে ফল, ঠিক আছে। ডেমেজ অফ ভেহিকুল হৈছে, হাউচেছ, গুডছ, প্লাষ্টিক কি কয় গুডছ এণ্ড পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ ইনক্ৰিজ, ঠিক আছে, ইকনমিক লজেছৰ ক্ষেত্ৰত এইবিলাক হৈছে। তো আমাৰ কি হয় বহুত ধৰণৰ ইকনমিক ইম্পেক্ট আহিব। হয়তো আমাৰ মেইন কুৱেশ্যন আহিব যে আৰ্বান ফ্লাডিং হ'লে ইম্পেক্ট কেনেদৰে হ'ব পাৰে, হিউমেনৰ ক্ষেত্ৰত আমি ক'ব পাৰিম, ইনফ্ৰাষ্ট্ৰাকচাৰ ইম্পেক্ট হ'ব পাৰে, ইকনমিক ইম্পেক্ট হ'ব পাৰে, হেল্থ ইম্পেক্ট হ'ব পাৰে, ঠিকে আছে। হেল্থ ইম্পেক্ট ডায়েৰিয়া, কলেৰিয়া, টাইফইড এইবিলাকো বেমাৰ, ডেংগু, মেলেৰিয়া, স্কিনৰ বেমাৰ এইবিলাকো বেমাৰ বাঢ়ি গৈছে, ঠিক আছে, অ'কে। এনভাইৰনমেণ্টেল ইফেক্ট, আৰ্বান ফ্লাডিং, প্লাষ্টিক ৱেষ্ট, ইণ্ডাষ্ট্ৰিয়েল পলিউটেণ্ট, কনষ্ট্ৰাকশ্যন, এই সকলোবিলাক গৈ কি কওঁ ৰিভাৰ্ছ গ্ৰাউণ্ড ৱাটাৰত মানে জমা হৈ আছে, চইলৰ লগত মিক্স হৈ ৰখি আছে, পটককৈ প্লাষ্টিকটো আমি জানোৱেই যে মানে ডিকম্প'জ নহয়, ঠিক আছে, এইবিলাক ইম্পেক্ট কৰিছে, অ'কে। ছ'চিয়েল ইম্পেক্ট, স্কুল, হস্পিটেল, পাব্লিক ট্ৰান্সপৰ্ট, মাৰ্কেট কণ্ডিশ্যন, লাইফ ডিষ্টাৰ্ব হৈছে, সেইকেইটাত আমি নিজেই পাইছোঁ, গুৱাহাটীত আমি হৈ থকা দেখিছোঁৱেই। গভৰ্নেন্সৰ ক্ষেত্ৰতো ইম্পেক্ট হৈছে, ঠিক আছে, চিটি প্লেনিঙৰ ক্ষেত্ৰত, লেণ্ড ইউজ ৰেগুলেশ্যনৰ ক্ষেত্ৰত, ঠিক আছে। এইবিলাক যি মানে গেপ আছে আমাৰ, আমি যে ভালদৰে কোনো চিটি প্লেনিং কৰা নাই, লেণ্ড ইউজ ৰেগুলেশ্যন আমাৰ ভালদৰে নাই, এইবিলাকৰ ক্ষেত্ৰতো আমাৰ ইম্পেক্ট পেলাইছে, আমি গম পাইছোঁ এইবিলাক কি হৈ আছে মানে, অ'কে। চেলেঞ্জ ইন আৰ্বান ফ্লাড ডিজাষ্টাৰ মেনেজমেণ্ট ইণ্ডিয়া, তো কি চেলেঞ্জেছ ফেচ কৰিছে, একেবাৰে আৰ্লি ৱাৰ্ণিং ছিষ্টেমটো নাই, ঠিক আছে। ৰেছপন্স চেলেঞ্জেছ কি হ'ব পাৰে, ফ্লাডেড ৰোডছ হাম্পাৰ, তাৰ ফলত NDRF SDRFে মুভমেণ্ট কৰিব নোৱাৰে, ইলেক্ট্ৰিকেল হাজাৰ্ড, ছাবমাৰ্জ পাৱাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, তাৰ কাৰণে প্ৰব্লেম হৈ গৈছে ৰেস্কিউ টিমৰ ক্ষেত্ৰত, কোঅৰ্ডিনেশ্যন ফেইলাৰ, মাল্টিপল এজেঞ্চি, আৰ্বান লোকেল বডিজ, পুলিচ, ফায়াৰ, NDRF ষ্টেট, এইবিলাক সকলো মানত কি হয় কোঅৰ্ডিনেশ্যন ফেইলিয়াৰ হৈ আছে, ঠিক আছে। অ'কে, ফ্লাডৰ ক্ষেত্ৰত হস্পিটেলবিলাক বন্ধ হৈছে, ডিজিজৰ ক্ষেত্ৰত আমি কণ্ট্ৰল কৰিব পৰা নাই, ফ্লাড হাউচত বেমাৰ বেছি হয়, ঠিক আছে। ৰিকভাৰী চেলেঞ্জৰ ক্ষেত্ৰত লেক অফ আৰ্বান ফ্লাড ইঞ্চুৰেঞ্চ প্ৰিভেনশ্যন, মষ্ট আমাৰ লছেছ হৈ যায় আৰ্বান ফ্লাডৰ ভিতৰত, ঠিক আছে। ডিলে ডেমেজ এছেছমেণ্ট কৰাৰ ক্ষেত্ৰত ডিলে হয়, ঠিক আছে। ৰিকনষ্ট্ৰাকশ্যন চেম ফ্লাড প্ৰ'ন ছাইট, ন' বিল্ড বেক বেটাৰ প্ৰিন্সিপল এপ্লাই, কোনো ধৰণৰ মানে এইটো কি হৈছে য'ত ফ্লাড হৈছে তাকে বনাই থ'লোঁ, কিন্তু সেই ফ্লাডটো যে আমি কেনেকৈ কণ্ট্ৰল কৰিব পাৰোঁ বা তাক আমি বেলেগ জেগালৈ মানুহখিনি বেলেগ জেগালৈ কিবা কৰিব পাৰোঁ নি, এইখিনি কথা আমি একো নাভাবোঁ, জাষ্ট ডেমেজ হ'ল আমি তাকে ৰিপেয়াৰ কৰি থৈ দিলোঁ আৰু, অ'কে। গভৰ্নেন্স এণ্ড ইনষ্টিটিউশ্যনেল ইছ্যুজ থাকিব পাৰে, মাল্টিপল এজেঞ্চিয়ে কাম কৰি, ঠিক আছে, PWD, ULB, ইৰিগেশ্যন ডিপাৰ্টমেণ্ট সকলো, তাৰ ফলত কি হয় কামটো ভালদৰে হৈ নুঠে মাল্টিপল এজেঞ্চি থকাৰ কাৰণে।
মাষ্টাৰ প্লেন ভাইলেশ্যন, কনষ্ট্ৰাকশ্যন এপ্ৰুভ ইন বাফাৰ জ'নছ, ঠিক আছে, এইবিলাক ঠিক আছে। অ'কে, আৰু কি হ'ব পাৰে, আউটডেটেড ড্ৰেইনেজ চিষ্টেম আমি কৈ আছোঁ, পুৰণা ড্ৰেইনেজ চিষ্টেম, চিটিখন ডেভেলপ হৈ গৈ আছে কিন্তু ড্ৰেইনেজ চিষ্টেম ডেভেলপ হোৱা নাই। ডাটা গেপছ, আমাৰ ফ্লাডৰ ডাটা গেপবিলাক মানে ভালদৰে মেনেজমেণ্ট ৰখা নাই, আমি এনালাইজ কৰিব পৰা নাই, কি হৈছে কিয় নাই হোৱা। ৱাটাৰ বডিজবিলাক আমি অকুপাইড কৰি লৈছোঁ, ধ্বংস কৰিছোঁ, বিল্ডিং বনাই, ৰোডছ বনাই, কমাৰ্চিয়েল প্ৰজেক্ট লৈ পিনি, ঠিক আছে। প'ৰ মেইনটেনেঞ্চ, ড্ৰেইনবিলাক আমি কোনো মেইনটেনেঞ্চ ৰখা নাই সেইবিলাকৰ কাৰণে, ঠিক আছে। হাই ভালনেৰেবিলিটি অফ আৰবান প'ৰ, তো যি আৰবান প'ৰ আছে তেওঁলোকৰ মানে কি হয়, এফেক্টটো বেছি হৈ গৈছে ক্লাইমেট চেঞ্জৰ ক্ষেত্ৰতো, ঠিক আছে। এক্সট্ৰিম ৰেইনফল ইভেণ্ট বিকামিং মোৰ ফ্ৰিকুৱেণ্ট হৈ গৈছে, তো এক্সট্ৰিম লেভেলত যিটো মানে ৰেইনফল হয় সেইটো আমি এতিয়া বেছিকৈ হোৱা দেখিবলৈ পাইছোঁ, ঠিক আছে। অ'কে, ডিজাষ্টাৰ ৰিস্ক ৰিডাকশ্যন মেজাৰ্ছ, তো এই ডিজাষ্টাৰ ৰিস্কটো কেনেকৈ আমি ৰিডাকশ্যন কৰিব পাৰোঁ, কমাব পাৰোঁ, তাৰ কাৰণে আমি দুটা ভাগ কৰিম, ষ্ট্ৰাকচাৰেল আৰু নন ষ্ট্ৰাকচাৰেল মেজাৰ্ছৰ ভিতৰত, ঠিক আছে। তো ষ্ট্ৰাকচাৰেল মেজাৰ্ছৰ ভিতৰত আমি ড্ৰেইনেজ ইম্প্ৰুভমেণ্ট কৰিব লাগিব, ঠিক আছে। যিটো আমাৰ আউটডেটেড ড্ৰেইনেজ আছে তাক আমি ইম্প্ৰুভ কৰিবলৈ নতুন কৰিব লাগিব, নতুনকৈ আনিব লাগিব, ঠিক আছে। ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰা ফেচিলিটি ৰাখিব লাগিব, যাকে আমি পানীবিলাক যেনে আকৌ ইউজ কৰিব পাৰোঁ, ঠিক আছে। লেকছ আৰু ৱেটলেণ্ডবিলাক আমি নতুনকৈ আকৌ ৰিকনষ্ট্ৰাক্ট কৰিব লাগিব, ৰিষ্ট'ৰেশ্যন কৰিব লাগিব, ঠিক আছে। তাক যি আমি ধ্বংস কৰিছোঁ তাক আকৌ আমি ঠিক কৰিব লাগিব, ঠিক আছে। গ্ৰীণ ইনফ্ৰাষ্ট্ৰাকচাৰ, ঠিক আছে, আৰবান পাৰ্ক, গ্ৰীণ ৰুফ, এইবিলাক আমি ৰেইন গাৰ্ডেন, আৰবান ফৰেষ্ট হেল্প এবজৰ্ব ৰেইনফল এণ্ড ৰিডিউচ ৰান অফ, ঠিক আছে। অলছ' ইম্প্ৰুভ আৰবান ইক'লজিটো আমি কি হয় গ্ৰীণ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হোৱাৰ পিছত ডেভেলপ হ'বলৈকে। ৰাইজ যিটো ক্ৰিটিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ আছে যেনেকৈ হস্পিটেল, পাৱাৰ ষ্টেচন, মেট্ৰ', কমিউনিকেশ্যন ফেচিলিটি, এইবিলাকৰ ক্ষেত্ৰত আমি কি হয় এটা নতুন মানে ৱে এটা উলিয়াবলৈ যাতে ডুৰিং ফ্লাডৰ টাইমত ইয়াক কোনো ইফেক্ট কৰিব নোৱাৰে, ঠিক আছে। প্ৰটেকশ্যন অফ নেচাৰেল ড্ৰেইনছ, সেইটো কোৱা হৈছে, যিবিলাক নেচাৰেল ড্ৰেইনেজ আছিলে, চেনেল আছিলে, এইবিলাক আমি প্ৰটেক্ট কৰিবলৈ তেওঁলোকক মানে বেটাৰ বনাব লাগিব সেইখিনিক। অ'কে, নন ষ্ট্ৰাকচাৰেল মেজাৰ্ছ কি হয়, আৰবান ফ্লাড ৰিস্ক মেপিং, এইখিনি আমাৰ কি হয় কোনটো এৰিয়াত ফ্লাডে বেছি এফেক্ট কৰি আছে, ক'ত কেনেধৰণে ৱেটলেণ্ড আছিলে, কিয় পানীটো যোৱা নাই, এইবিলাক গোটেইখিনি আমি উলিয়াব লাগিব। লেণ্ড ইউজ ৰেগুলেশ্যনটো আমি ঠিক কৰিব লাগিব, আৰ্লি ৱাৰ্ণিং চিষ্টেমটো আনিব লাগিব, ঠিক আছে। বেটাৰ ৱেডাৰ ফৰকাষ্টিং চিষ্টেম আমি কৰিব লাগিব, চলিড ৱেষ্ট মেনেজমেণ্টৰ ক্ষেত্ৰত। অ'কে, প্ৰি মনচুনৰ কাৰণে আমি প্ৰিপেৰেশ্যন থাকিব লাগিব, কমিউনিটি এৱাৰনেছ, সেইটো মষ্ট ইম্পৰ্টেণ্ট। কমিউনিটি এৱাৰনেছৰ লগত আমি বহুত বস্তু আমি কৰিব পাৰোঁ, ঠিক আছে। বিল্ডিং বাই লছ, বিল্ডিংবিলাক আমি যিমান বনাম এইটো ল'বিলাকৰ আণ্ডাৰতে আহিব লাগিব, ঠিক আছে। তো এইবিলাক হৈছে আমাৰ কাৰণে মেইনলি মানে, ঠিক আছে। তো ইয়াৰ ওপৰত বেছ কৰি এটা কুৱেশ্যন আছিলে, এক্সাম দ্য ৰুল অফ গভৰ্নেন্স আৰবান প্লেনিং এণ্ড ক্লাইমেট চেঞ্জ ইন দ্য ইনক্ৰিজিং ইনচিডেণ্ট অফ আৰবান ফ্লাড ইন ইণ্ডিয়া, ছাজেষ্ট চুইটেবল পলিচি মেজাৰ্ছ টু এনহেঞ্চ আৰবান, ঠিক আছে। তো ইয়াত মই কুৱেশ্যনটো ডিমাণ্ড কি হৈ আছে, গভৰ্ণমেণ্ট আৰবান প্লেনিং ক্লাইমেট চেঞ্জ কেনেকৈ হৈছে আৰু পলিচি মেজাৰ্ছবিলাক হৈছে গভৰ্ণমেণ্টে কেনেকৈ কণ্ট্ৰল কৰিব লাগে। তো ইয়াত মই এইটো দি দিছোঁ, আপোনালোকে ইয়াকে লৈ এনচাৰ লিখিব পাৰে, আৰু যদি বিচাৰে আমাৰ টেলিগ্ৰাম গ্ৰুপটোত যিটো সংবিধান আছে টেলিগ্ৰাম গ্ৰুপ, তাতো আপোনালোকে শ্বেয়াৰ কৰিব পাৰে এনচাৰবিলাক লিখি পিনি, ঠিক আছে। তো PDF-টো মই শ্বেয়াৰ কৰি দিম। মই কৈছোঁ নে ইয়াৰ এনেকুৱা সৰু সৰু টপিক মানে এটা কুৱেশ্যন লৈ টপিকটো লৈ পিনি আমি ডিছকাছ কৰিম, যাতে আমি এইখিনি পঢ়িলে আকৌ কুৱেশ্যন কৰিব পাৰোঁ নিজলৈ। অ'কে, ঠিক আছে, থেংক ইউ।